हेलो स्टूडेंट्स এতিয়া আমি 2014 ঠিক আছে 2014 অহা কুৱেশ্যনবোৰ আমি শৰ্ট কুৱেশ্যনবোৰ সলভ কৰিম তো চাবা ফাৰ্ষ্ট কুৱেশ্যনটো কি কৈ আছে ফাৰ্ষ্ট কুৱেশ্যনটো কৈছে ইজ মাল্টিপ্লিকেশ্যন এ বাইনাৰী অপাৰেশ্যন অন দ্য সেট 0 সিংগলটন সেট 0 তোমাক কৈ আছে কি যে এটা সেট আছে এ এটো কৈ আছে অনলি 0 সিংগলটন সেট হ্যাঁ 0 এলিমেন্টও আছে তো এই সেটটো যদি আমি মাল্টিপ্লিকেশ্যন মানে এই পুরন যদি লও মাল্টিপ্লিকেশ্যন এটো যদি আমি বাইনারি অপারেশন হয় নাকি এটো চেক করব লাগে তো বাইনারি অপারেশন কাক কয় যে এটা স্টার আছে এই স্টারটুক আমি কি এটা ফাংশন যদি ভাবো এনেকুৱা কয় যে a ক্রস a টু a হ্যাঁ এটা যদি ফাংশন হয় ফাংশন বুলি ক'লে কি ইয়াৰ প্ৰত্যেকটো ইমেজ ইয়াতে থাকিব লাগিব হয় না যদি এটা ফাংশন হয় তেতিয়া এটো কোৱা হয় বাইনারি অপারেশন তাৰ মানে স্টার অফ a, b যেটো পাম ধৰি লও a স্টার b পাম তো এইটো এই এলিমেন্টটো ক্যাপিটাল এ তাৰ মানে এই সেটৰ ভিতৰত থাকিব লাগিব তেতিয়াহে তাক কোৱা হয় বাইনারি অপারেশন হয় দ্বৈত প্ৰক্ৰিয়া বুলি কওঁ তো ইয়াতে আমি চেক কৰিব লাগে যে এইটো বাইনারি অপারেশন হয় নাকি তো তাৰ কাৰণে চাবা বুজি লোৱা আমি ধৰি লওঁ এ মানে হৈ আছে 0 ঠিক আছে এতিয়া আমাক কনসিডাৰ কৰিলো মাল্টিপ্লিকেশ্যন a ক্রস a টু a such that a, b is equal to a into b ঠিক আছে ফর অল a, b from a এটা বুঝিবা এটা চোৱা ক্যাপিটাল a এর ভিতৰত এলিমেন্ট কি আছে অনলি 0 তো আমি অনলি 0ই ল'ব পাৰিম না এর পৰা তো অনলি 0ই ল'ব পাৰিম তোমালোকে জানা যে 0 ৰ লগত 0 মাল্টিপ্লাই কৰিলে 0ই হ'ব হয় না নাই গতিকে আমি ইয়াৰ পৰা কি ক'ব পাৰো যে 0 into 0 is equal to 0 মানে কি belongs to a that means আমি ক'ব পাৰো belongs to a আছে হয় না তো a star b এর ভিতৰত সোমাই গ'ল স্টার মানে বুজাইছে ইয়াতে মাল্টিপ্লিকেশ্যন বুজাইছে মাল্টিপ্লিকেশ্যন গতিকে আমি ইয়াৰ পৰা ক'ব পাৰো হ্যাঁ ইয়াৰ পৰা আমি ক'ব পাৰো যে এ এটা বাইনারি অপারেশন হয়েছে ইয়াৰ পৰা ক'ব পাৰিবা বাইনারি অপারেশন হয়েছে কি কাৰণে হৈছে যে 0 into 0 is equal to 0 belongs to a so a is a বাইনারি অপারেশন দ্বৈত প্ৰক্ৰিয়া বুজি পালানে কথাখিনি ধৰিব পাইছানে তোমালোকৰ এবাৰ কোর্সত নাই এইটো হ্যাঁ 2021 যিবিলাক দি আছে তোমালোকৰ কোর্সত নাই এইটো ৰিডিউস কৰা হৈছিলে হ'ব নেক্সট চাবা বি নাম্বাৰটো চাবা cos ইনভার্স মাইনাস sin ইনভার্স x is equal to 0 এইটো x আছে এটা কৈছে রাইট ডাউন দ্য ভ্যালু অফ x তো x এর ভ্যালু লিখিব দিছে তো চাবা ইয়াতে তুমি cos ইনভার্স x is equal to লিখিব পাৰো sin ইনভার্স x হয় সো ইয়াৰ পৰা ক'ব পাৰিবা কি যে cos ইনভার্স x is equal to π/2 minus cos ইনভার্স x এটা পাইছিলা তো এইটো আমি লিখিব পাৰো 2 into cos inverse x is equal to π/4 π/2 that means cos inverse x is equal to π/4 আৰু ইয়াৰ পৰা ক'ব পাৰিবা x equal to cos π/4 হয় না আৰু cos π/4 ভ্যালু হয় 1/√2 গতিকে ইয়াৰ আনসারটো হ'ব x equal to 1/√2 এইখিনি x equal to 1/√2 বুজি পালা হ'ব এইখিনি ঠিক আছে সাইন ইনভার্স এফেল লিখো আর সাইন ইনভার্সক আমি লিখো π/2 মাইনাস cos ইনভার্স দুটা cos ইনভার্স হল তো cos ইনভার্স মানে π/4 ইয়াৰ পৰা ক'ব পাৰিবা x এর ভ্যালু 1/√2 হ'ব নেক্সট ওয়া সি নাম্বাৰটো চাবা কোশ্চেন সি কি কৈছে কোশ্চেনটো ইফ a is a square matrix of order 2 a টো কৈ আছে স্কয়ার ম্যাট্রিক্স অফ অর্ডার 2 whose determinant এর ডিটারমিনেন্টৰ ভ্যালু দিয়া আছে মাইনাস আয়টা হয় ফাইন্ড দ্য ভ্যালু অফ a into adjoint a এটা তুমি চোৱা ইয়াৰ ফৰ্মুলাটো দিয়া হৈছিল হয়না এইটো ফৰ্মুলা আছিল ডাইৰেক্ট পাৱাৰ n দিব লাগে মই কৰবা কোনটোবা সনত কৰাইছো এইটো না ফৰ্মুলা দিয়া হৈছিল সো আমি লিখিব পাৰিম না যে মাইনাস আইটা পাৱাৰ 2 আমাৰ n মানে কি n মানে আছে 2 বুজাইছে গতিকে আমি ক'ব পাৰো যে i স্কয়ার দ্যাট মিন্স -1 সো এটোৰ आंसर হ'ব সি নাম্বাৰটো आंसरটো হৈছে -1 হল সি টো হৈছে -1 এটা চোৱা ডি কি কৈছে What is the number of all possible 2/3 matrices with entry 0 or 1? যে আমি 2/3 matrix যদি বনাও 2/3 matrix 2/3 matrix তোমার পজিশন কিমানটা থাকিব কেইটা থাকিব এনেকুৱা 6টা থাকিব পজিশন হয় না তো এনেকুৱা ম্যাট্রিক্স যে বনাবা এই যে বাকস মই বনালো বক্স এই বক্সত কি দিব পাৰিবা হয়তো 0 দিব পাৰিবা নাইবা 1 দিব পাৰিবা হয় যেনেকুৱা তোমাৰ এক্সাম্পল যদি কও এই ধৰণৰ ম্যাট্রিক্স
এই 0 0 0 0 বা ক'ব পাৰিবা 0 1 0 0 0 0 মানে 0 আৰু 1 ইউজ কৰি কি কি মেট্ৰিক্স বনাব পাৰোঁ, এটা হ'ল দুটা হ'ল এনেকুৱা কিমানটা বনাব পাৰিবা, কুৱেশ্যনটো এইটো সুধিছে কিমানটা মেট্ৰিক্স হ'ব, হয় না। তো ইয়াৰ কাৰণে তুমি চাবা যে ইয়াতে আমাৰ পচিবিলিটিছ হৈছে 6টা, মানে যিটো আমাৰ প্লেচ হয় না, টোটেল প্লেচ হৈ আছে 6টা। প্ৰত্যেক প্লেচৰ কাৰণে তুমি চোৱা 0 আৰু 1 দুটাই চইচ আছে। ইয়াৰ কাৰণে চইচ কিমান, দুটা, ইয়াৰ কাৰণে দুটা, ইয়াৰ কাৰণে দুটা, ইয়াৰ কাৰণেও দুটা, ইয়াৰ কাৰণেও দুটা। তো তোমাৰ টোটেল নাম্বাৰ অফ মেট্ৰাইচেছ হ'ব 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু কিমানটা হ'ল, 5টা হ'ল, 6টা। তো 2 পাৱাৰ 6 ডেট মিনছ 64। তো এইদৰে তুমি ক'ব পাৰিবা যে 64 হৈ আছে টোটেল নাম্বাৰ অফ পচিবল মেট্ৰাইচেছ। এইখিনি কৰিব লগা আছিলে এইটো, ঠিক আছে। নেক্সট চোৱা ইটো ডাইৰেক্ট থিয়ৰী হয়, এইটো একো বুজিব লগা একো নাই। যদি থিয়ৰীখিনি বুজিব লাগে মোৰ ভিডিঅ'বিলাক চাব পাৰা, মেট্ৰিক্স অলৰেডি কৰাইছোঁ। তো ইয়াতে কৈছে কি যে এ ইজ ইকুৱেল টু এ আই জে, অৰ্ডাৰ কৈ আছে এম বাই এন, এণ্ড বি কৈ আছে বি হৈ আছে বি জে কে, আৰু ইয়াতে কৈ আছে এন বাই পি। ইয়াতে কৈছে তোমাৰ এ বিটো কৈ আছে চি আই কে অফ অৰ্ডাৰ এম বাই পি, ঠিক আছে। এতিয়া তোমাক কুৱেশ্যনটো কৈছে ইয়াতে যে চি আই কে লিখা হৈছে এইটো কি, এইটো তোমাৰ ডাইৰেক্ট লিখোঁ আৰু যে সামেশ্যন অফ এ আই জে ইনটু বি জে কে এণ্ড জে গোজ টু 1 টু জে চোৱা জে আছে এন, হয় না, এন আছে জে, তো আমি জে গোজ টু 1 টু এন, এইটো আমি লিখোঁ বাৰু। এইটো ডাইৰেক্ট থিয়ৰী হয়, মানে মাল্টিপ্লিকেশ্যন যিটো ৰুল হয় সেই ৰুলটোৱে কুৱেশ্যনটো সুধিছে, যে ৰুলটোৰ চি যে লিখা হয় চিটো কেনেকৈ লিখা হয় এইটোৰ কথা সুধিছে, হ'ব। যদি য'তে অসুবিধা হয় থিয়ৰীবিলাক চাবা, হা। দে নেক্সট চাবা, নেক্সট চোৱা এফটো কি কৈ চোৱা, এফ কি কৈ আছে, এফটো কৈ আছে যে হোৱাট ইজ দ্য ভেলু অফ লিমিট এফ এক্স ইফ এ ফাংচন এফ ইজ কণ্টিনিউৱাছ এট এক্স ইকুৱেল টু 0 এণ্ড এফ 0 ইকুৱেল টু 7। আমাৰ কুৱেশ্যনত কৈ আছে যে এফ যিটো ফাংচন দিয়া হৈছে এই ফাংচনটো ফলনটো কি হৈছে অবিচ্ছিন্ন, হয় না, কণ্টিনিউৱাছ হৈ আছে। তো আমাৰ কণ্টিনিউৱাছৰ ডেফিনেশ্যন এনেকুৱা আছিল না, যে লিমিট এফ অফ এক্স ইজ ইকুৱেল টু এফ অফ কোন পইণ্টত কৈ আছে, কণ্টিনিউৱাছ 0 পইণ্টত। চ' আমি এফ অফ 0 লিখিব পাৰোঁ, আৰু ইয়াতে ক'ব পাৰোঁ এক্স টেন্স টু 0। এইটো আমি ক'ৰ পৰা লিখিলোঁ, যিহেতু কণ্টিনিউৱাছ তাৰে পৰা। চ' ইয়াৰ পৰা দিছ ইমপ্লাইজ কি লিখিব পাৰিবা, যে লিমিট এফ অফ এক্স টেন্স টু 0 ইজ ইকুৱেল টু এফ অফ 0 কিমান আছে 7, তো 7 বহাই দিলোঁ। আমাক কি লাগে, লিমিট এফ এক্সৰ মান কি হ'ব, হৈ গ'ল মান 7 হয়, এইখিনিয়ে। জি চোৱা, ষ্টেট হুৱেডাৰ ইট ইজ ট্ৰু অৰ ফল্ছ দ্য ডেৰিভেটিভ অফ এন ইভেন ফাংচন ইজ অলৱেজ এন ইভেন ফাংচন, যে যুগ্ম ফলন এটাৰ অৱকলজ কৰিলে যুগ্ম ফলন হয়, এইটো ডাইৰেক্ট ফল্ছ হয়, হয় না। আমি লাষ্ট 2015 কৰাইছোঁ এইটো, ঠিক আছে। নেক্সট চোৱা ইফ এ কেপ এণ্ড বি কেপ আৰ টু মিউচুৱেলি পাৰপেণ্ডিকুলাৰ ইউনিট ভেক্টৰ্ছ, এ কেপ 1 বি কেপ 1, বি কেপ দিছে ৰ'বাচোন মই ভেক্টৰ লিখি আছোঁ, ইয়াতে কৈ আছে এ কেপ এইটো হৈছে ইউনিট ভেক্টৰ, বি কেপ এইটো হৈছে ইউনিট ভেক্টৰ। কি কৈছে মিউচুৱেলি পাৰপেণ্ডিকুলাৰ, ডেট মিনছ এ কেপ ডট বি কেপ ইজ ইকুৱেল টু 0। যেতিয়া তোমাৰ মিউচুৱেলি পাৰপেণ্ডিকুলাৰ ক'ব তেতিয়া তুমি বুজিবা ডট প্ৰডাক্ট 0 হয়, ঠিক আছে। এতিয়া তোমাক কৈছে ইয়াৰ ভেলু কি, কাৰ ভেলু কৈছে যে টুৱাইচ এ কেপ প্লাছ 3 বি কেপ ডট প্ৰডাক্ট কৈছে, আৰু এইখিনিত কৈছে 4 এ কেপ মাইনাছ 5 বি কেপ। ইয়াৰ ভেলু কিমান হ'ব উলিয়াব লাগে, ডাইৰেক্ট মাল্টিপ্লাই কৰা 2 ইনটু 4 8 এ কেপ স্কোৱাৰ ক'ব পাৰোঁ না, এ কেপ স্কোৱাৰ মানে আমি এইটো লিখোঁ আৰু যে মেগনিটিউড অফ এ কেপ স্কোৱাৰ, মাইনাছ এইটো হৈ আছে তোমাৰ 10 এ কেপ ডট বি কেপ, তাৰপিছত হৈ আছে 12 বি কেপ ডট এ কেপ এণ্ড দেন 15 বি কেপ স্কোৱাৰ। চ' ইয়াতে ক'ব পাৰোঁ 8 এ মানটো 1 হয়, আমাৰ কৈ আছে 1, এইটো 0 হৈ যাব কাৰণ এ ডট বি 0, এইটো 0 হৈ যাব কাৰণ 0 বুলি কৈ আছে না। চ' আমি ক'ব পাৰোঁ মাইনাছ 15, হয় না, কাৰণ এইটো 1 হয়। চ' আমাৰ এনচাৰটো কিমান হ'ব মাইনাছ 7। এ কেপৰ ভেলু 1, বি কেপৰ ভেলু 1, গতিকে থাকি গ'ল ইয়াতে 8, ইয়াতে থাকি গ'ল 15, আৰু এই দুটা 0 হ'ব কাৰণ এ ডট বি 0, গতিকে আমাৰ এনচাৰ কিমান হ'ল মাইনাছ 7। এইখিনি এনচাৰ মাইনাছ 7 হ'ব। নেক্সট চোৱা, নেক্সট কি কৈ আছে আই নম্বৰটো চাবা, আইটো কি কৈ আছে, হোৱাট ইজ দ্য জেনেৰেল ইকুৱেশ্যন অফ এ প্লেন পেৰেলেল টু জেড এক্সিছ, জেড এক্সিছৰ পেৰেলেল হোৱা প্লেনৰ ইকুৱেশ্যন কি চোৱা।
আমি জানো যে ax প্লাছ by প্লাছ cz প্লাছ d ইজ ইকুৱেল টু 0 এইটো কোৱা হয় জেনেৰেল ইকুৱেশ্যন অফ এ প্লেন এইটো পাইছিলা কিন্তু ইয়াতে তোমাৰ সেইটো কোৱা নাই সেইটো কৈছে কি ইয়াতে জেড এক্সিছৰ পেৰেল যদি হয় তাৰ ইকুৱেশ্যনটো কি হ'ব জেড এক্সিছৰ যদি পেৰেল হয় তো তেতিয়া তোমাৰ এনচাৰটো এনেকৈ লিখিবা ax প্লাছ by প্লাছ d ইজ ইকুৱেল টু 0 এইটো হৈছে প্লেনৰ ইকুৱেশ্যন যেটো কি জেড এক্সিছৰ পেৰেল হয় এইটো প্লেন জেড এক্সিছৰ পেৰেল হয় তোমাক যদি কয় যে এক্স এক্সিছৰ এইটো তোমাৰ হ'ল জেড এক্সিছৰ কাৰণে হয় না এইটো হ'ল জেড এক্সিছৰ পেৰেল প্লেন ইকুৱেশ্যন তোমাক যদি কয় যে ৱাই এক্সিছৰ পেৰেল ৱাই এক্সিছৰ কাৰণে যদি পেৰেল হয় তেতিয়া তাৰ ইকুৱেশ্যন কি ক'বা তেতিয়া এনেকৈ ক'বা ax প্লাছ cz প্লাছ d ইকুৱেল টু 0 তাৰমানে ৱাই টাৰ্ম নাই আৰু এক্স এক্সিছৰ যদি পেৰেল কৈ দিয়ে তেতিয়া তুমি ক'ব লাগিব by প্লাছ cz প্লাছ d ইকুৱেল টু 0 তাৰমানে এক্স টাৰ্ম নাই হা এইদৰে ক'ব পাৰোঁ এতিয়া এইখিনি থিয়ৰিটো শিকিছা নে আমি ক'ব নোৱাৰিলোঁ যদি থিয়ৰি শিকিবলগীয়া আছে তেতিয়া তোমালোকে ভিডিঅ'বোৰ চাবা মোৰ এইটো চেনেলতে দিয়া হৈছে ভেক্টৰ কেলকুলাছ তাতে মই এইখিনি থিয়ৰি বুজাইছোঁ এইখিনি হা অলপ সময় লাগে বুজাওঁতে তাৰ এবাৰ চাই ল'বা আৰু যদি তুমি ডাইৰেক্ট ইয়াৰ পৰা মনত ৰাখিব পাৰা ৰাখিবা হ'ব নেক্সট চোৱা জেটো কি কৈছোঁ জেটো কৈ আছে লেট lm and direction cosines of a line OP vector where magnitude of OP is equal to r ইয়াতে কৈ আছে কি চোৱা 3 ডাইমেনশ্যন ল'ব লাগিব না 3 ডাইমেনশ্যন ল'ব লাগিব হ'ল ইয়াতে কৈ আছে এটা ভেক্টৰ আছে এনেকুৱা ভেক্টৰ OP এইটো হ'ল O আৰু এইটো হ'ল তোমাৰ এই পইণ্টটো হৈ আছে P OP এইটো ধৰি লোৱা z এক্সিছ এইটো ধৰি লোৱা x এক্সিছ এইটো ধৰি লোৱা y এক্সিছ হ'ল এতিয়া তোমাক কি কৈ আছে লেট এলিমেণ্ট উইথ দ্য ডাইৰেকশ্যন কচাইন্স অফ দ্য লাইন OP হুৱেৰ OP ইকুৱেল টু r এই ইয়াৰ পৰা এইখিনি ডিষ্টেঞ্চ কৈ আছে r ঠিক আছে ডিষ্টেঞ্চটো হৈছে r আৰু কি কৈ আছে এণ্ড কিউ বি এনি পইণ্ট অন OP যে কিউটো এই ইয়াৰ ওপৰতে ক'ৰবাত আছে হা মই ধৰি লৈছোঁ এইটো হৈছে কিউ পইণ্ট ঠিক আছে এলিমেণ্টটো কি কৈ আছে এলিমেণ্টটো হৈছে ডাইৰেকশ্যন কচাইন্স অফ OP যিটো লাইন আছে ইয়াৰ কাৰণে L M N এইকেইটা হৈছে ডাইৰেকশ্যন কচাইন্স OPৰ কাৰণে তো OPৰ কাৰণে যদি ডাইৰেকশ্যন কচাইন্স এলিমেণ্ট হয় তেতিয়া OQৰ কাৰণেও ছেমেই হ'ব কাৰণ পেৰেল হয় OP আৰু ইয়াতে তোমাৰ যিটো OP আৰু OQ আছে এই দুটা কি হয় পেৰেল হৈ আছে তো ছেম হয় ডাইৰেকশ্যন কচাইন্স ছেম বুজিব লাগে এইখিনিলৈকে হয় এতিয়া চাবা OQৰ লেংথ কিমান আছে ইয়াৰ পৰা এইখিনিলৈকে OQ হয় না এইখিনিলৈকে OQ ইয়াৰ লেংথ দি আছে S হয় এতিয়া চাবা আৰু কি কৈ আছে হোৱাট ইজ দ্য কোঅৰ্ডিনেট অফ দ্য মিড পইণ্ট অফ PQ এতিয়া কৈছে PQৰ মিড পইণ্টটো কি হ'ব ইয়াতে মিড পইণ্ট যিটো আছে মিড পইণ্টৰ কোঅৰ্ডিনেটছটো কি হ'ব কথাখিনি বুজি পাইছা কি ক'লোঁ হা কথাখিনি ধৰিব পাৰিছা চ' আৰু একবাৰ কৈ দিওঁ কুৱেশ্যনত কৈ আছে এটা ভেক্টৰ আছে OP যাৰ লেংথ হৈ আছে R OPৰ লেংথ হৈ আছে R আৰু এই OPৰ ডাইৰেকশ্যন কচাইন্স হৈছে LMN তেতিয়াহ'লে এই যিটো এণ্ড পইণ্ট লাষ্ট যিটো পইণ্ট আছে P এই পইণ্টৰ কোঅৰ্ডিনেটছ তুমি ক'ব পাৰিবা না যে LR MR NR হয় এইটো ডাইৰেক্ট এটা আছিলে থিয়ৰি আছিলে LR MR NR ডাইৰেক্ট মাল্টিপ্লাই কৰিব লাগে এইটো তোমাৰ পইণ্টছ হয় P পইণ্টছ কোঅৰ্ডিনেটটো আহি যায় হয় একেটো তুমি চাবা কিউৰ কাৰণে উলিয়াম কিৰ কাৰণে লেংথ কিমান S আৰু ডাইৰেকশ্যন কচাইন্স LMN গতিকে আমি ক'ব পাৰোঁ LS MS NS এইটো হৈছে কিউৰ কোঅৰ্ডিনেটছ এতিয়া মিড পইণ্টৰ কোঅৰ্ডিনেট ক'বা মিড পইণ্টৰ কাৰণে কোঅৰ্ডিনেটছটো ক'বা কি ক'বা যে LR প্লাছ LS ডিভাইড বাই 2 MR প্লাছ MS ডিভাইড বাই 2 আৰু ক'বা কি NR প্লাছ NS ডিভাইড বাই 2 এইটো হ'ব তোমাৰ কোঅৰ্ডিনেটছ অফ দ্য মিড পইণ্ট অফ PQ ধৰিব পাৰিছা যদি থিয়ৰি অসুবিধা আছে তুমি থিয়ৰিবিলাক চাই ল'বা ভেক্টৰ কেলকুলাছৰ হৈ গ'ল আৰু নাই দে এইখিনিয়ে তো এইখিনি আছিলে 2014 কাৰণে হ'ব ঠিক আছে থেংক ইউ